কৰ্মশালাসমূহ দেখা পোৱা গৈছে যিহেতুকে আমি বিভিন্ন সময়ত বিভিন্ন আমি কাৰ্যসূচী আমি দেখুৱাইছোঁ বিহু কৰ্মশালাসমূহ হাজোৰ ভিন্ন প্ৰান্তৰ ৰাজ্যজুৰি এতিয়া ৰাজ্যজুৰি দেখা পোৱা গৈছে বিহুক লৈ বিশেষ আয়োজন প্ৰস্তুতি দেখা পোৱা গৈছে আৰু এই মুহূৰ্তত মই যিহেতুকে উপস্থিত আছোঁ কামৰূপৰ বামুণীত আৰু বামুণী ভিতৰুৱা অঞ্চলত বামুণী পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা আজি বিহু কৰ্মশালাৰ যি শুভাৰম্ভণি হ'ল শুভাৰম্ভণি কৰিছে সন্মানীয় সাধাৰণ সম্পাদকগৰাকী আৰু আমি এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে বিহুক লৈ ৰাজ্যজুৰি দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা আৰু কামৰূপৰ এই ভিতৰুৱা অঞ্চলতো দেখা পোৱা গৈছে যিহেতুকে পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগত বিগত বছৰ ধৰি এইবুলিও আপোনালোকে আয়োজন কৰিছে বিহু কৰ্মশালা কি ক'ব আজি হয় আমি পশ্চিমবংগ আঞ্চলিক ছাত্ৰ সন্থাই আমি প্ৰতি বছৰে দৰে আমি এই এসপ্তাহজোৰা কাৰ্যসূচীৰে আমি এই বিহু নাচ কৰ্মশালা আমি আৰম্ভ কৰিছোঁ যিহেতুকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক আমাৰ আধাৰত এই অনুষ্ঠানটো আমাৰ অনুষ্ঠিত কৰা হয় আৰু আমি আজি 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ আমি 7 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ কৰ্মশালা আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথম দিন আৰু ইয়াৰ প্ৰথম দিনাখন আমি আজি আমি এই বিহু নাচ কৰ্মশালাৰ শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ আমি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া তেখেতে ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈ তেখেতে আমাৰ এই বিহু নাচ কৰ্মশালা শুভ উদ্বোধন কৰিলে আমি তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ পশ্চিমবংগ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু আপোনালোকে দেখিছে যে আমাৰ এই পশ্চিমবংগ ছাত্ৰ সন্থাৰ আজিৰ এই বিহু নাচ কৰ্মশালা বাকৰিত শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু অনাগত আমাৰ 6 দিন আছে আজিৰ পিছত এই 6 দিনত আজিতকৈ আমি আমাৰ ছাত্ৰ ছাত্ৰী বাঢ়িব বুলি আমি আশা ৰাখিছোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ অন্য পশ্চিমবংগ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্য সদস্যসকল আছে কি ক'বা আজি কেনেকুৱা হয় আমি 2018 চনৰ পৰা পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থা ইয়াত বামুণীত বিহু নাচ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এই কাৰ্যসূচীটো মানে যি প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকৰ এনেই ভাৰতলৈ মই ধন্যবাদ জনাইছোঁ কাৰণ আমাৰ এই বাৰ্তাটো সমগ্ৰ অসমৰ লগতে বিশ্বলৈ আমাৰ যি প্ৰচাৰ কৰে আৰু ইয়াৰ জৰিয়তে বিভিন্ন আঞ্চলিকো উৎসাহিত হয় লগতে সদৌ অসম ছাত্ৰ সন্থাত সাংস্কৃতিক কাৰ্যসূচীত বিহু কৰ্মশালাটো ধৰিছে আৰু আমাৰ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত বামুণীত আমি সৰ্বপ্ৰথমে এই কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু এতিয়া বিভিন্ন আঞ্চলিকত এই কাৰ্যসূচী হয় লগতে ভাল লাগে আমাৰ গৌৰৱ অনুভৱ কৰোঁ আমি যিহেতু আৰম্ভ কৰা অনুষ্ঠান এটি গোটেই অসমত প্ৰচাৰ হৈ গৈছে আৰু সকলোতে এতিয়া এই আয়োজন কৰে লগতে নতুন ছাত্ৰ ছাত্ৰীসকলে বিহুৰ যি বিহু বাদ্য বা বিহু নাচৰ প্ৰতি যি চিনাকি কৰাই দিয়া হয় অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা এই কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ এইবুলিও আমাৰ আজিৰ পৰা আৰম্ভ কৰি আমাৰ 7 এপ্ৰিললৈকে 7 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ কৰ্মশালা আয়োজন কৰোঁ কিমান প্ৰশিক্ষাৰ্থী এইবিলাক অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে হয় এইবিলাক আমাৰ প্ৰায় 200 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আমাৰ বিহু নাচ কৰ্মশালাত আমি পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে আমি বিহু নাচ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এই বিহু নাচ কৰ্মশালাৰ জৰিয়তে মানে আমাৰ ওচৰৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বিহুটিক আমি শুদ্ধ ৰূপত উপস্থাপন কৰি আমি উপস্থাপনটো দেখুৱাই দিব পাৰোঁ সমাজত যাতে আমাৰ বহু ঠাইত বিহু হেৰুৱাই গৈছে আমাৰ এই আমি হেৰুৱা বস্তুটো আমি স্বকীয়তা মান ৰাখিবলৈ আমি বিহু নাচ কৰ্মশালা আয়োজন কৰি আছোঁ প্ৰত্যেক বছৰে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক যিহেতুকে বিহুক লৈ ৰাজ্যজুৰি চলি আছে ব্যাপক উৎসাহ উদ্দীপনা উদুলি মুদুলি হৈ পৰিছে কামৰূপৰ এই বামুণীত যিহেতুকে আমি দেখুৱাই আছোঁ পোনপ্ৰথমে ইউনিভাৰ্চিটিৰ দৰ্শকক এই সামগ্ৰী পৰিৱেশ ইতিমধ্যে লোকাৰণ্য হৈ পৰিছে উদুলি মুদুলি পৰিৱেশ কণ যি প্ৰশিক্ষাৰ্থীসকল আছে প্ৰশিক্ষাৰ্থীসকলে এনে ঢোলৰ চেৱে চেৱে মতলীয়া হৈ নাচি বাগি আনন্দত মতলীয়া হৈ দেখা পাইছে আমি কথা পাতিবলৈ যত্ন কৰিম আছুৰ বিষয়ববীয়াসকল আছে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতুকে আজিৰে পৰা আৰম্ভ হৈছে 7 দিনীয়া যি বিহু কৰ্মশালা এই বিহু কৰ্মশালা লৈ ব্যাপক উৎসাহ উদ্দীপনা কামৰূপৰ এই বামুণী অঞ্চলত আমি লগ পাইছোঁ আছুৰ সাধাৰণ সম্পাদকগৰাকী কি ক'বা আজি কেনেকুৱা পৰিৱেশ পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগ বামুণী শাখা ছাত্ৰ সন্থাৰ সহযোগত আজি অনুষ্ঠিত হোৱা এই বিহু নাচ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে কৰ্মশালাত প্ৰশিক্ষণ ল'বৰ কাৰণে আহিছে এটা আশাৰ বতৰা যি সময়ত আমি বিভিন্ন সময়ত আমি আক্ষেপ কৰি থাকোঁ যে নতুন প্ৰজন্ম সংস্কৃতিৰ প্ৰতি আগ্ৰহী নহয় নেকি কিন্তু এচাম অভিভাৱিকাৰ উদ্যোগত এতিয়াও যে আমাৰ বিহুৰ প্ৰতি মানুহৰ থকা যিটো হেঁপাহ আস্থা আৰু বিহুক লৈ কৰিব লগা পৰিকল্পনা সেই মানুহৰ মাজত যে জীয়াই আছে এই বতৰাটোৱে অসমীয়া জাতীয় জীৱনক অধিক
শক্তিশালী এটা বাতাবৰণ দিব বুলি আমি আশা কৰিছোঁ আৰু খুব সুন্দৰভাৱে তেওঁলোকে আয়োজকসকলে অনুষ্ঠিত কৰিছে যে এই অঞ্চলবাসী ৰাইজে তেওঁলোকক অভিভাৱকত্ব দিছে তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম যে ইয়াত যিসকল শিক্ষাৰুৱে প্ৰশিক্ষণ ল'বৰ কাৰণে আহিছে তেওঁলোকৰ মাজৰ পৰা আহিব লগা দিনত খুব প্ৰতিভাসম্পন্ন গুণগত মানদণ্ড সম্পন্ন আমি ভাল বিহুৱতী লাভ কৰিবৰ কাৰণে সক্ষম হ'ম, ভাল ঢুলীয়া লাভ কৰিবলৈ সক্ষম হ'ম আৰু তেওঁলোকৰ নতুন পুৰুষক অন্ততঃ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অন্ততঃ আমি বিহুটোক বোৱাই নিবৰ কাৰণে কৰি থকা যিটো সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰয়াস বা অসমৰ জনসাধাৰণৰ প্ৰয়াস, সেই প্ৰয়াসটোৱে আহিব লগা দিনত মান্যতা লাভ কৰিব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আছুৰ বিষয়ববীয়াসকলক, যিহেতুকে আপোনালোকে আহি উপস্থিত হৈছে বিহু কৰ্মশালা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ হাজো কামৰূপৰ এই বিভিন্ন প্ৰান্তত বিহু কৰ্মশালা আয়োজন, ব্যাপক উৎসাহ উদ্দীপনা, বিহু কৰ্মশালা ফুলবাদন, কণ শিক্ষাৰ্থী শিক্ষাৰ্থী একেলগে ঢোলৰ সেৱাত মতলীয়া হৈ নাচিছে, কি ক'বা? পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ এটা শক্তিশালী আঞ্চলিক ছাত্ৰ সন্থা পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থা প্ৰত্যেক বছৰে কণ ল'ৰা ছোৱালীক বিহুৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে, আমাৰ অসমৰ যি লোক সংস্কৃতিৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে তেওঁলোকে কৰ্মশালা আয়োজন কৰি আহিছে। ইয়াৰ জৰিয়তে এই বৃহত্তৰ পশ্চিমবংগৰ অঞ্চলৰ ৰাইজৰ লগতে বামুণ্ডী অঞ্চলৰ এই যিসকল ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে তেওঁলোকে বিহুটো সম্পৰ্কে জ্ঞান ল'ব পাৰিব। ঢোল বাদনকে আদি কৰি বিহু নাচক লৈ পেলাই নাচনীসকল উৎসাহ কণ নাচনীসকল দেখি সঁচাকৈ আমি আপ্লুত হৈছোঁ আৰু এই অঞ্চলটোত এই যি ধাৰা তেওঁলোকৰ পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাই এই ধাৰা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিব বিচাৰোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ, যিহেতুকে আমি ভিন্ন প্ৰান্তৰ ভিন্ন পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কামৰূপ জিলাৰ এই ভিন্ন প্ৰান্তৰ গতিকে আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী আমি দেখুৱাই আহিছোঁ। বিহু কৰ্মশালা যি আয়োজন, যিহেতুকে আজিৰে পৰা আৰম্ভ হৈছে 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিহু কৰ্মশালা উদুলি মুদুলি পৰিৱেশ কামৰূপৰ এই বাবুণ্ডী পশ্চিমবংগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু কৰ্মশালা আজি প্ৰথম দিন আৰু প্ৰথম কাৰ্যসূচী শুভাৰম্ভ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী। আমি কিছু মন্তব্যলৈ চেষ্টা কৰিছিলোঁ, যিহেতুকে কামৰূপৰ এই বাবুণ্ডীত আহি আমি উপস্থিত হৈছিলোঁ বিহু কৰ্মশালাৰ এই পৰিৱেশ দেখুৱাৰ বাবে। বৃন্দাবনত কৃষ্ণই পাই